দেশভক্ত সমবায় সমিতিত বগা চাউলৰ কলা বেহা। বৰপেটাৰ ভক্তৰ দবাস্থিত দেশভক্ত সমবায় সমিতি লিমিটেডে 50 কুইণ্টলৰ অধিক চাউল কলা বজাৰত বিক্ৰী কৰাৰ সময়ত হাতেলুতে ধৰা পৰে। সমবায় সমিতিখনৰ একাংশ সদস্যই হাতেলুতে ধৰা পেলাই বৃহৎ পৰিমাণৰ চাউল। দীৰ্ঘদিন ধৰি দেশভক্ত সমবায় সমিতি লিমিটেডত চলি আছিল বগা চাউলৰ কলা বেহা। সমবায় সমিতিখনৰ সচিব কমল গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। সচিব কমল গোস্বামীৰ নেতৃত্বত বছৰ বছৰ ধৰি চলি থকা বগা চাউলৰ কলা ব্যৱসায় চলি থকাৰ অভিযোগ। এখন 4চকীয়া বাহনসহ চাউলখিনি কয়েকচে আৰক্ষীয়ে জব্দ কৰিছে। এইটো দুখীয়া মানুহৰ চাউল, এই যে বগা চাউলৰ কলা ব্যৱসায় আগৰ পৰা চলাই আছে। আমি দেশভক্ত সমবায় সমিতিৰ সঞ্চালক মণ্ডলী কেইজনমান সদস্যই আগৰ পৰা সজাগ হৈ আজি হাতেলুতে ধৰা পেলাইছোঁ, যাতে প্ৰশাসনৰ পৰা এইখিনি দোষীক কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্থা কৰে, এইখিনি আমি অনুৰোধ জনাইছোঁ। বিধেয়কৰ দৃষ্টিগোচৰতো আমি জনাইছোঁ আৰু বিধেয়কেও কৈছে যে তোমালোকে হাতেলুতে ধৰা পেলালে ইয়াৰ উচিত শাস্তি আমি বেয়াৰ কাৰণে চেষ্টা কৰিম। ক'ব পাৰি যে এনেদৰে চলি আছে বছৰ বছৰ ধৰি, আজি যিহেতু ধৰাত পৰিল, এইটো বছৰ বছৰ চলি আছে। আমি আগৰ পৰা জানিছোঁ, কিন্তু ধৰা পেলাব পৰা নাছিলোঁ, কিন্তু আজি হাতেলুতে ধৰা পেলাইছোঁ। চাউল এই দেশভক্ত সমবায়ৰ যিটো গোডাউন আছে, গোডাউনৰ অলপ 500 মিটাৰমান আঁতৰতে এটা গোডাউনত এই গাড়ীটো কয়াকুছি বজাৰৰ ইয়াৰে এটা গোডাউন আছে। দেশভক্ত সমবায়ৰ চাউলখিনি তাতে থয়, তাৰে পৰা অলপ আঁতৰতে বেলেগ এটা দোকানত সেইটো তেওঁলোকৰ চক্ৰান্তমূলক এইটো কাহিনী বাৰে বাৰে অনুৰোধ ইয়াৰ পৰা খেলি মেলি হৈ থাকে। দেশভক্ত সমবায় সমিতিৰ আমাৰ বৰ্তমানৰ সচিব কমল গোস্বামী ডাঙৰীয়াই প্ৰতি মাহে বগা চাউলৰ কলা মানে ব্যৱসায় আৰম্ভ কৰিছে। প্ৰতি মাহে 200-300 কুইণ্টেল চাউল কলা বজাৰত বিক্ৰী কৰি দি আছে। আমি দেশভক্ত সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ সদস্য আমি 5-6জনে ইয়াত উপস্থিত আছোঁ। আজি দেশভক্ত সমবায় সমিতিৰ এখন কয়াকুছি বজাৰৰ ওচৰত পূবফালে লাগি থকা আজগৰ বেপাৰীৰ গোডাউনত এখন গোডাউন আছে। তাতে সেইটো গোডাউনৰ পৰা যেতিয়া চাউল সুলভ দোকানীসকলে তাৰ পৰা মানে লৈ যাই আছে, কিন্তু তাৰ পৰা এখন গাড়ী আমি চাওঁ যে বেলেগ এটা গোডাউনত সোমাই আছে, তাৰ পৰা 500 মিটাৰ মানে আঁতৰত। মানে আমাৰ সন্দেহ হ'ল, আমাৰ গোটেইখিনি মেম্বাৰৰ সন্দেহ হ'ল যে এইটো গাড়ী এই গোডাউনত কিয় সোমালে। গতিকে লগে লগে আমি আহিলোঁ, ৰাইজ আহিল, সকলোৱে আমি মিলিজুলি আমি হাতেলুতে ধৰিলোঁ। গতিকে মই আপোনালোকৰ যোগেদি মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ সকলো সময়তে কৈ থাকে যে শূন্য সহনশীলৰ কথা। আমাৰ তেখেতক মই অনুৰোধ জনাইছোঁ, তেখেতে যাতে আমাৰ এই মানে দেশভক্ত সমবায় সমিতিৰ বগা চাউলৰ কলা ব্যৱসায়ৰ লগত জড়িত যিসকল আছে তেখেতসকলে দৃষ্টান্তমূলক শাস্তি দিব লাগে। দুখীয়া মানুহৰ চাউল, দুখীয়া মানুহক আজি 1 কিলো কৰি চাউল কম দি আছে বুলি আমি ৰাইজৰ মুখে মুখে ইতিমধ্যে শুনি আমি সঞ্চালক মণ্ডলীৰ সদস্যসকলে সজাগ হৈ আছিলোঁ। সজাগ হৈ থাকি আজি এই মানে চাউলখিনি আমি ধৰিছোঁ। চাউল 50 কুইণ্টেলমান চাউল হ'ব ইয়াতে। গাড়ী ফুল আছে, এই গাড়ীটো ফুল আছে, আপোনালোকে দেখাই পাইছে যে গাড়ীটো ফুল আছে। সেইটোৱে বৰ্তমান কলা ব্যৱসায়ৰ সাম্ৰাজ্য কৰি তুলিছে দেশভক্ত সমবায় সমিতিখন, সাম্ৰাজ্য কৰিছে। গতিকে মই জিলা উপায়ুক্ত মহোদয়ক মই আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ যে অনতিপলমে তেখেতে অনতিপলমে ইয়াৰ এটা উচিত ব্যৱস্থা কৰি দোষীক কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্থা দিয়াৰ কাৰণে। সৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।